Good morning everyone. কি খবৰ সকলোৱে সামাজিক মাধ্যমত এটা ভিডিও ভাইৰেল হৈছে সকলো সাগে যিমান মানুহ আছে আমাৰ মই সেশনটো সকলোকে এটা ৰিকুৱেষ্ট কৰিম যে এই সেশনটো আপোনালোক সকলোৱে এবাৰ প্লিজ শেয়াৰ কৰি দিব যিমানখিনি আমাৰ ফলোৱাৰ্স আছে ভিউৱাৰ্স আছে বা যিমান আমাৰ মানুহ আছে সকলোকে মই ৰিকুৱেষ্ট কৰিম যে সেশনটো যিমানখিনি আছে তেওঁলোকে শেয়াৰ কৰি দিয়ক আৰু কবিৰ শইকীয়া সুধিছে কি সাফাই দিবি সাফাই দিবলগীয়া ইয়াতে মই যিখিনি আছে মই কম মোৰ কবলগীয়াখিনি মই কম ডেফিনেটলি কম ঠিক আছে হাঁহি উঠা কথা কিছুমান এইবিলাক তো সেশনটো প্লিজ সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ যিমানখিনি হাই ভিক্টৰ দা হাই কি খবৰ হাই পূজা কি খবৰ ভালে আছে লব ভিক্টৰ দা দাদা ভালনে আপোনাৰ সেশনটো এটা আপোনালোক সকলোৱে দেখিছে যে সামাজিক মাধ্যমত এটা ভিডিও ভাইৰেল হৈছে আৰু গোটেই আপোনাৰ নিউজ মিডিয়া সবতে এটা ভিডিও এটা ভাইৰেল হৈ আছে হয়নে ভিডিও এটা ভাইৰেল হোৱা আপোনালোকে দেখিছে এতিয়া এটা ডাঙৰ প্ৰশ্ন ইয়াতে ডাঙৰ প্ৰশ্নটো হৈছে যে ভিডিওটো কেতিয়াৰ ভিডিও ঠিক আছে ভিডিওটো কেতিয়াৰ ভিডিওটো কাৰ ভিডিও কেনেকুৱা ভিডিও কিয় হৈছে কি ঘটনা কি পৰিঘটনা কোনোবাই জানে নে নাজানে কোনো একো নাজানে হয়নে এতিয়া মেইন কথাটো হৈছে মই এটা কথাই ক'বলৈ বিচাৰো যে কোনো নাৰীক বা কোনো ছোৱালীক হাত উঠোৱাটো মই কেতিয়াও কি নহয় তাৰ পক্ষপাতত মই কেতিয়াও নহয় কিন্তু মোৰ এটা প্ৰশ্ন মই ক'বলৈ বিচাৰো আজিৰ যুগত আমাৰ যিমানখিনি মানুহ আছে সেই মানুহখিনি বা আমাৰ আজিৰ যুগৰ যিমানখিনি আমাৰ ল'ৰা ছোৱালী যিমানখিনি আছে মই সবকে এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম যে যদি তোমাৰ নিজৰ মানুহ এজনে তোমাৰ নিজৰ যদি কোনোবাই কিবা এটা ভুল কৰে সেই ভুলটো যদি তুমি দেখা পোৱা ভুলটো দেখা পালে তুমি কি ক'বা আৰু সবতকৈ ডাঙৰ কথা মই এই কথাটোৱে কৈ আছো যে কি আমাৰ যোনখিনি এটো ভিডিও আপোনালোকৰ ভাইৰেল কৰিছে বা যোনে ভাইৰেল নকৰক এই ভিডিওটো এটা বহুত পুৰণা ভিডিও ঠিক আছে এই ভিডিওটো এটা পুৰণা ভিডিও আৰু পুৰণা ভিডিওটো আজি আপলোড কৰিছে এটো প্ৰায় 2000 আপোনাৰ 22-23 ভিডিওটো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিও তেওঁলোকৰ এটা ডেটটো থাকিব কাৰণ মনে মনে কৰা ভিডিও যেটো সকলোৱে দেখিছে ঠিক আছে এটো এটা মনে মনে কৰিছে ভিডিওটো আৰু সবতকৈ ডাঙৰ কথা যে কি এই ভিডিওটো যেতিয়া হৈছিল এই কাণ্ডটো যেতিয়া হৈছিল তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলে হয় ঠিক আছে কাৰণ আমাৰ মাজত আমি কি হয় কি নহয় ঠিক আছে আমাৰ কিয় কাজিয়া লাগিছে কিয় কাজিয়া লাগা নাই ইয়াৰে ঘটনা পৰিঘটনা কোনো গম নাপায় ফাৰ্স্ট কথাটো হৈছে হেতু আৰু সেকেন্ড কথাটো মই এইটো হাজাৰবাৰ কম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও সাপোৰ্টও নকৰো কিন্তু মই এটা কথাই কম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায় হেতু ডেফিনেটলি জুনে তুনে নহক সবে এটা কথাই কৰিব যে কি সবে 100% তাতে প্ৰতিক্ৰিয়া দিব আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যেটো বস্তু মই বেয়া পাওঁ যেটো বস্তুত মোৰ ভুল বুলি মই ভাবো সেই বস্তুটোত মই কেতিয়াও সাপোৰ্ট নকৰো এতিয়া সবতকৈ ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুৱা হৈছে ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানে নে ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে এতিয়া সবতকৈ ভাবিবলগীয়া কথাটো হৈছে যে মই মোক আজিৰ ডেটত এই পুৰণা ভিডিও এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিও লৈ মফিদুলে কৈছে ভিক্টৰ দা ৰেসপেক্ট নোহোৱা হ'ল বাবু মই তোক এটা কথা কৈছো তোৰ ঘৰৰ যদি তোৰ ভন্টি এটা কিবা ভুল কৰে তই কি কৰিবি মোৰ প্ৰশ্নটো তাতে বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে সেই ভুলটোক লৈ তই কি কৰিবি তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি ঠিক আছে আৰু এটা কথা মনত ৰাখিবি কোনো মানুহে আজি হেতু কেছ আজি বহুত আগৰ দিনৰ কেছ এতিয়াৰ দিনৰ কেছ নহয় হেতু আজিৰ ডেটৰ নহয় হেতু আজিৰ ডেটত বা যোৱাকালি বা পৰখিৰ বস্তু নহয় হেতু হৈছে 2020 22 23 এনেকুৱা চনৰ কথা মোৰ নিজৰে মনত নাই যোনে ভিডিওটো দিছে তেওঁ খুদিলে হ'ল ঠিক আছে সো ইম্পৰ্টেন্ট কথাটো এইটোৱে যে যোনে যি প্ৰতিক্ৰিয়া দিয়ে যোনে যি কৰে তাতে কথা নাই কিন্তু মোৰ এতিয়া সবতকৈ পইণ্ট অফ ভিউটো হৈছে যে যিবিলাক মানুহে কয় যে আমি গুণ্ডা কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স লম যোৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্লেকমেইলিং হ'ব পাৰে নেকি বা এটা পাৰ্সোনেল বস্তু এটা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে মই এই কথাটো বহুত ইম্পৰ্টেন্ট কথা যে যোৱাকালি মই এটা ভিডিও দিছিলো যত মই আজি যেহেতুকে তেওঁ নিজেই যেহেতুকে
অলৰেডি তেওঁৰ ফেচবুক পোষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে তো মই এই কথাটোৱে কৈছোঁ যে শৃংখল চলিহা মই নামটো কৈছোঁ শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ নিজকে গুণ্ডা বুলি সজায় সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্চনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু এইটো কোনোবাই ভিডিঅ' কৰি আপোনাক দিছে কাৰণ তাতে দেখা পাইছে এইটো ভিডিঅ' কোনোবাই বনাই কিনে কাৰোবাক দিছে তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব বিচাৰিছে সবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে সেইটো আৰু নিজকে গুণ্ডা সজোৱা নিজকে কয় যে মই বাঘ নিজকে কয় যে মই ঠাকৰেক ফ'ল' কৰা মানুহ ঠাকৰেক ফ'ল' কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয় ঠাকৰেক ফ'ল' কৰা মানুহে এটা আপুনি কাজিয়াটো কাজিয়া হিচাপে ল'ব লাগিছিলে কাজিয়াটো আপোনাক মই সমালোচনা কৰিছোঁ আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে মই এটা ডেমক্ৰেটিক কাণ্ট্ৰিত থাকোঁ আপুনি কৰা যিখিনি মই গম পাইছোঁ তথ্য পাইছোঁ বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে নাই এই মানুহটো অমুকখিনি কাম কৰিছে তাৰ ওপৰত এটা প্ৰশ্ন কৰিছোঁ কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে যে বিতৰ্কিত শিক্ষক ভিক্টৰ দাসে যিটো ঘটনা যোৱাকালি ঘটাইছে আৰু ইতিমধ্যে বিলাসিতা অসম কেন্দ্ৰীয় সমিতি আমাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা পেজত এটা ভিডিঅ' ইতিমধ্যে আপলোড হৈছে আমি তাৰ তদন্ত বিচাৰিছোঁ অসম চৰকাৰ তথা গৃহ বিভাগক বিলাসিতা অসমৰ তৰফৰ পৰা আমি এইটো তেওঁলোকৰ ওপৰত আমি তাত দাবী ৰাখিছোঁ যে এই যুৱতীগৰাকীৰ ওপৰত যি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলালে তাৰ এটা উচিত তদন্ত হ'ব লাগে আৰু আমি দেখিবলৈ পাইছিলোঁ যে ভিক্টৰ দাসে আমাৰ শৃংখল চলিহাক কটু সমালোচনা বেয়া বেয়া ভাষা ব্যৱহাৰ কৰি মাকৰ লগত দেউতাকৰ লগত অভব্য আচৰণ ব্যৱহাৰ কৰি তেখেতে কটু সমালোচনা কৰিছিলে গণতান্ত্ৰিক এটা ব্যৱস্থাত আছোঁ যদিও সমালোচনা কৰা সকলো ৰাইট আছে কিন্তু তেওঁ যি লক্ষ্মণ ৰেখা ক্ৰছ কৰি হকে বিহকে মানে লম্ফ কৰা যিটো চৰিত্ৰ সেই চৰিত্ৰটোত কিন্তু আমি সঁচাকৈ মানে আঘাত পাইছোঁ বিলাসিতা অসমৰ তৰফৰ পৰা আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আমি আইন আদালত প্ৰশাসনৰ ওচৰত আমি দ্বাৰস্থ বিশ্বাস আছে আৰু সেই যিগৰাকী যুৱতীক তেখেতে ইতিমধ্যে চৰিয়াইছে বা ঘুচিয়াইছে এটা আবদ্ধ ৰুমৰ ভিতৰত এগৰাকী নিৰীহ যুৱতীক সেই যুৱতীগৰাকীৰ ওপৰত যি মাৰধৰ কৰিছে তাৰ আমাৰ উচিত তদন্ত লাগে আৰু এই বিষয়টো গাপ খাই থাকিব নালাগে ভিডিঅ'টো ভাইৰেলৰ পিছতে শৃংখল চলি এডাল পেঞ্চিলৰ দৰে বুলি তেওঁ সামাজিক মাধ্যম যোগে জনাইছিলে তেখেতে মই চাওক তেওঁ বিগত দিনত মই তেওঁক বহুতবাৰ লগ পাইছোঁ আমি ইতিমধ্যে ভাবিছিলোঁ যে এজন মানুহক মানে সম্পদলৈ মানে তৈয়াৰ কৰিব পাৰি নেকি টানি আনিব পাৰি নেকি তেখেতক বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ মানুহে তেখেতক যদি আমি ভালকৈ যদি এটা এছেট হিচাপে যদি আমি বনাব পাৰোঁ আহি থকা দিনত তেখেতৰ পৰা আমি অসমখনে বা ছাত্ৰ ছাত্ৰীয়ে কিবা কিবি পালেহেঁতেন কিন্তু আমি দেখিবলৈ পাইছোঁ যে বহুচাম ব্যক্তিয়ে তেওঁক মানে একাষৰীয়া কৰি ৰাখিব বিচাৰে তেওঁ অভব্য আচৰণ বেয়া আচৰণৰ কাৰণে মদ খাই মাতলামি কৰাৰ কাৰণে তেওঁক মই বহুতবাৰ কৈছোঁ তেওঁ ঘৰতো আমি ইতিমধ্যে আমি এবাৰ গৈছোঁ যে মাকৰ যি অৱস্থা তাক দেখি আমি সঁচাকৈ মৰ্মাহত হৈছিলোঁ আমি ভাবিছিলোঁ যে তেখেতে কিবা অকণমান সলনি হ'ব পাৰে নেকি এখন ভাল সমাজ পালে কিন্তু আমি দেখিবলৈ পালোঁ তেওঁ মদ খাই যোৱা কালি যিটো মাতলামি কৰিলে এই মাতলামিটো জোখতকৈ সীমা চেৰাই গ'ল আৰু এই কথাটো কিন্তু আমাৰ এখন সভ্য সমাজত কেতিয়াও কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু TRP পাছত মানে এনি টাইম দৌৰি থকা যিকোনো ব্যক্তিয়ে কিন্তু অধপতন হ'বৰ কাৰণে বেছি সময় নালাগে মানে অসম আৰক্ষীলৈ আমাৰ বিশ্বাস আছে বিগত দিনত অসম আৰক্ষীয়ে তেওঁক ঘৰৰ পৰা চুচৰাই বগাই লৈ আহিছে এনেকুৱা অভব্য আচৰণ কৰাৰ কাৰণে মুখৰ কোনো লেকাম নথকা কথা কোৱাৰ কাৰণে তেওঁক আমি ইয়াৰ পৰা আকৌ বাৰে ক'ম হাজাৰবাৰ ক'ম যে মানুহ সলনি হওঁ বুলি ক'লে সলনি হ'ব পাৰে প্ৰকৃত শিক্ষা মানে আপোনাৰ এডুকেশ্যনটো ভালকৈ ডাঙৰকৈ ইংৰাজী কৈ বা চাৰ্টিফিকেট গোটেই ইংৰাজী মানে শিক্ষা নহয় শিক্ষাটো আপোনাৰ স্বভাৱ চৰিত্ৰ আচৰণ আৰু আপুনি এখন সমাজত কি ধৰণে জীয়াই আছে এতিয়া চাওক আমি এখন গণতান্ত্ৰিক এটা ব্যৱস্থাপনাৰ ভিতৰত আমি আছোঁ গতিকে আমি চেলেঞ্জবিলাক আমি গোটেই বিষয়বিলাক এতিয়া ন্যায়ালয়ৰ যোগেদি আগবাঢ়িম আমি আইনীগত প্ৰথাৰে আগবাঢ়িম আমি আইনৰ ওচৰত দ্বাৰস্থ অসম চৰকাৰ তথা গৃহ বিভাগৰ ওচৰত আমাৰ এইখিনি বিশ্বাস আছে আৰু ইতিমধ্যে আপোনাক গম পাইছে যে ল' ষ্টুডেণ্টো আহিছে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰফলৰ পৰা ষ্টুডেণ্টবিলাক ওলাই আহিছে আৰু তেওঁ এগেইনষ্টত FIR দিছে আৰু এই ঘটনা পৰিঘটনা আৰু কি ঘটনা আছে সকলোবিলাক উন্মুক্ত হ'ব ভিক্টৰে সাৱধান হ'ব লাগে নেকি ভিক্টৰ আছে এইখিনি শিক্ষা ল'ব লাগে কাৰণ চাওক তেওঁ এজন শিক্ষকৰ বৃত্তিত আছে কেতিয়া কোনো কাৰণত তেওঁ চাগে সুস্থ মগজত মদ খাই নথকাহেঁতেন চাগে এইখিনি আবুল তাবুল মই ভাবোঁ নবকিলেহেঁতেন কিন্তু সুস্থ মগজত তেওঁ এটা কি ঢুকি পাইছেগৈ এইখিনি কথা ভাল কাম কৰিলে জানো আৰু এচাম মানুহ এনেকুৱা আছে যিচাম মানুহে কেৱল এনেকুৱা ধৰণৰ মানে অভব্য আচৰণ কৰিলে তেওঁক মানে ভিডিঅ'বিলাক লাইভ আহিলে চাবলৈ বিচাৰে কিন্তু তেওঁ কেতিয়া কোনো কাৰণত এইটো কথা নাভাবিলে যে মই এইটো বয়সতো সলনি হ'ব লাগে গতিকে আমি তেওঁ যিখিনি মানে অত্যাচাৰ চলাইছে যিখিনি তেওঁ সমাজখন বিষাক্ত কৰা এটা পৰিৱেশ সৃষ্টি কৰিলে ইয়াত চাগে মই নহয় তেওঁ নিজৰ মাকো মানে চাগে দুখত সমভাগী হৈছে আমি বিচাৰোঁ ভিক্টৰ দাসৰ ক্ষেত্ৰত অসম পুলিচ প্ৰশাসন তথা আইনে বিহিত ব্যৱস্থা এইটোতো আৰু অধমতকৈ অধম কাম নিন্দনীয় কাম কৰিছে মানে পূৰ্ব ভিডিঅ' হ'ব পাৰে সেইগৰাকীটো পুতলা নহয় নাৰী হয় ন ব্যক্তিগত আত্মীয়ক 3-4জন ব্যক্তিৰ সন্মুখত এনেকৈ অত্যাচাৰ নকৰে মাৰধৰ নকৰে মানে চৰকিল ভুকু নিদিয়ে আত্মীয় হ'লে কোন হ'ব ভনীয়েক হ'ব ভনীয়েকক এনেকৈ মৰাৰ ৰাইট সংবিধানে দিয়া নাই
যদি তেখেতৰ প্ৰেমিকা হয় প্ৰেমিকাক এনেকৈ মৰাৰ ৰাইট সংবিধানে দিয়া নাই তেখেতৰ পৰিবাৰ নাই বুলি গম পাওঁ বেলেগ কোনোবাই তেখেতৰ পৰিবাৰক লৈ গৈছে আৰু যদি তেখেতৰ পৰিবাৰো হয় তেতিয়াহ'লে কোনো মহিলাক এনেকৈ পুৰুষে মানে হাত লগোৱা অধিকাৰ সংবিধানে দিয়া নাই কাৰ পুৰুষে হাত লগাব পাৰে আহি থকা দিনত তদন্ত কৰিলে এই তদন্তৰ ওপৰত ইয়াত অভিযোগ মানে একৰ পিছত 2 পিছত 3 বা 4 হ'বগৈ পাৰে